হেল্ল' ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ বাবে লৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন। ছাত্ৰ-ছাত্ৰীসকল, যিজনে ছ'চিয়েলত 90 ভিতৰত 90 পাবলৈ আশা কৰি আছে, এইটো ভিডিঅ' তেওঁলোকৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। আহক বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে তোমালোকে ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞানটো উলিয়াই লোৱা। তোমালোকে ভাৰতীয় গণতন্ত্ৰৰ পৰা কুৱেশ্যন নম্বৰ 1, কুৱেশ্যন নম্বৰ 3 আৰু কুৱেশ্যন নম্বৰ 5। তাৰপিছত তোমালোকে পেজ নং উলিয়াই লোৱা, পেজ নং 9। ইয়াৰ পৰা তোমালোকে ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ লগত ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ মূল পাৰ্থক্যকেইটা লিখা। তোমালোকৰ কুৱেশ্যনটো এনেদৰে হ'ব। তোমালোকৰ ইয়াতে এনচাৰটো মই দি আছোঁ, তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা। তো নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ নেক্সট কুৱেশ্যনটো হ'ব ইতিহাসৰ পৰা। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে মহাত্মা গান্ধী আৰু ভাৰত স্বাধীনতা সংগ্ৰামৰ পৰা টোটেল মাৰ্ক আছে 7 আৰু 3 মাৰ্ক MCQ এণ্ড 4 মাৰ্ক এনি 1 কুৱেশ্যন। যিকোনো এটা 4 মাৰ্কৰ কুৱেশ্যন আহিব। প্ৰথমতে এই চেপ্টাৰটো তোমালোকে উলিয়াই লোৱা। তোমালোকে এই চেপ্টাৰটোৰ পৰা কুৱেশ্যন নম্বৰ 1, কুৱেশ্যন নম্বৰ 3, কুৱেশ্যন নম্বৰ 4 এণ্ড কুৱেশ্যন নম্বৰ 6টো চালে হৈ যাব আৰু বেছি চাব নালাগে। তোমালোকে এইবিলাক চালে যথেষ্ট। তোমালোকে নেক্সট উলিয়াই লোৱা স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ। টোটেল মাৰ্ক 8, MCQ 3 এণ্ড 5 মাৰ্ক এনি 1 কুৱেশ্যন। ছাত্ৰীসকল, তোমালোকৰ লং কুৱেশ্যনৰ ভিতৰত তোমালোকৰ চমু উত্তৰৰ প্ৰশ্নৰ পৰা তোমালোকে কুৱেশ্যন নং 2, কুৱেশ্যন নং 4 আৰু দীঘলৰ পৰা কুৱেশ্যন নং 1, কুৱেশ্যন নং 4 নালাগে, এইটো 2023ত আহিছিল। কুৱেশ্যন নং 5, কুৱেশ্যন নং 8 আৰু কুৱেশ্যন নং 9 এইকেইটা চালে যথেষ্ট হৈ যাব এইখন পাঠৰ পৰা। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ নেক্সট যিটো আছে ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য। ইয়াৰ ভিতৰত তোমালোকৰ 3 মাৰ্কৰ এখন কুৱেশ্যন আৰু 4 মাৰ্কৰ MCQ। আহক বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ছাত্ৰীসকল, তোমালোকে পেজ নং উলিয়াই লোৱা 106ৰ পৰা। ছাত্ৰ-ছাত্ৰীসকল, মই দিয়া কমনৰ ভিতৰত তোমালোকে ইয়াৰ পৰা 100% কমন পাই পাবা। কুৱেশ্যন নং 4, কুৱেশ্যন নং 6, কুৱেশ্যন নং 7, কুৱেশ্যন নং 9 এণ্ড কুৱেশ্যন নং 10 আৰু ইয়াৰ পৰা বিহু উৎসৱ। ছাত্ৰ-ছাত্ৰীসকল, মই দিয়া কমনৰ ভিতৰত তোমালোকে 100% চিয়ৰ কমন পাই পাবা এইকেইটা। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ইতিহাসৰ পৰা যিটো 3য় নং অধ্যায় আছে অসম ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ, এই চেপ্টাৰৰ পৰা তোমালোকৰ 4 মাৰ্কৰ এখন আৰু 3 মাৰ্কৰ MCQ আছে। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমালোকে প্ৰথমে পেজ নং উলিয়াই লোৱা 52। ইয়াৰ ভিতৰত এই কুৱেশ্যনটো অহাৰ বেছি সম্ভাৱনা আছে। ইতিহাসত ফুলগুৰি ধোৱাৰ গুৰুত্ব। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ অনুশীলনীৰ পৰা দীঘলীয়া উত্তৰৰ প্ৰশ্নৰ পৰা কুৱেশ্যন নং 1, কুৱেশ্যন নং 2 আৰু কুৱেশ্যন নং 3 আৰু কুৱেশ্যন নং 5 চালে যথেষ্ট হ'ব এইটো চেপ্টাৰৰ পৰা। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ প্ৰথম অধ্যায়ৰ পৰা 4 মাৰ্কৰ এখন আৰু 2 মাৰ্ক MCQ আহিব। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে চমু উত্তৰৰ প্ৰশ্নৰ পৰা 1, 2, 3 আৰু 5টো চালে যথেষ্ট হ'ব 4 মাৰ্কৰ কাৰণে। তো নেক্সট ছাত্ৰীসকল, তোমালোকৰ যিটো দ্বিতীয়খন আছে ভূগোল জিঅ'গ্ৰাফিৰ পৰা তোমালোকে প্ৰথমতে অসমৰ ভূগোল টোটেল মাৰ্ক 14, এইটো মই এখন ভিডিঅ'ত দি দিছোঁ, এইটো নালাগে। তোমালোকে নেক্সট উলিয়াই লোৱা পৃথিৱীৰ ভূগোল টোটেল মাৰ্ক 8 এনি 1 কুৱেশ্যন, 5 মাৰ্ক 100% কমন এণ্ড 3 মাৰ্ক MCQ। আহক বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে প্ৰথমে পৃথিৱীৰ ভূগোলটো উলিয়াই লোৱা। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ পৃথিৱীৰ ভূগোলৰ পৰা 1, 2, 3, 4 আৰু 5 চালে হৈ যাব। তো নেক্সট তোমালোকৰ আছে যিটো পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা। তো ইয়াৰ ভিতৰত তোমালোকৰ 4 মাৰ্কৰ এখন আৰু 2 মাৰ্কছ MCQ। তো আহক বলক ভিডিঅ'টো। ছাত্ৰসকল, তোমালোকে প্ৰথমে উলিয়াই লোৱা 28 পেজ নম্বৰ 7 নং কুৱেশ্যনটো। ছাত্ৰসকল, তোমালোকৰ নেক্সট কুৱেশ্যনটো হ'ল পানী প্ৰদূষণ কি আৰু কেনেকৈ হয়। তোমালোকৰ নেক্সট ইয়াতো দিয়া আছে যে বায়ু প্ৰদূষণ কি, বায়ু প্ৰদূষণৰ 3টা কাৰণ লিখা। ছাত্ৰ-ছাত্ৰীসকল, এইকেইটা চালে যথেষ্ট হৈ যাব আৰু যদি পাৰা তেন্তে 3 নম্বৰ আৰু 8 নম্বৰ কুৱেশ্যনটো চালে যথেষ্ট। ছাত্ৰ-ছাত্ৰীসকল, নেক্সট তোমালোকে অৰ্থনৈতিক ভূগোল বিষয় আৰু সম্পদ তোমালোকে উলিয়াই লোৱা। তোমালোকে প্ৰথমে অনুশীলনীৰ পৰা কুৱেশ্যন নং 7, কুৱেশ্যন নং 8, কুৱেশ্যন নং 11 আৰু কুৱেশ্যন নং 15 আৰু 16টো চালে এইবাৰৰ কাৰণে যথেষ্ট। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ইয়াৰ ভিতৰত পাৰ্থক্যৰ ভিতৰত চালে অৰ্থনৈতিক ভূগোল আৰু সম্পদ ভূগোলৰ পাৰ্থক্য আৰু নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্যৰ পাৰ্থক্য আৰু লগতে তোমালোকে এই MCQবিলাক চাই যোৱা। তো ছাত্ৰ-ছাত্ৰীসকল, মই দিয়া কমনৰ পৰা তোমালোকে 100% চিয়ৰ তোমালোকে HSLCত কমন পাবা। তো আজিৰ ভিডিঅ' ইয়াৰ পৰাই সমাপ্ত কৰিলোঁ।